কিবা এটা দি সহায় কৰকচোন। আমি বৰ দুখীয়া মানুহ। ল'ৰাটোৱে আজি 3 দিন হ'ল একো এটা খাবলৈ পোৱা নাই। সি ভোকতে বৰকৈ কান্দি আছে। তই দেখোন বেকাৰ হৈ আছ, কাম বন কৰিব যাব নোৱাৰ। এনেকৈ লোকৰ ঘৰত খুজি খুজি খাম বুলি ভাবিছ। কেনেকৈ সাহ কৰিলি তই আমাৰ বান্দাৰীত সোমাবলৈ? চি, তোৰ গাটো ইমান গোন্ধাইছে। যা ইয়াৰ পৰা এতিয়া ওলা। তই চাবোনেদি গা নোধোৱা নেকি? চি চি, ইমান লেতেৰা গোন্ধাইছে। মেডাম, দুবেলা দুমুঠি খোৱাটোৱে যোগাৰ কৰিব নোৱাৰো, আকৌ ক'ৰ পৰা চাবোনেদি গা ধুম? মা, মোৰ বৰকৈ ভোক লাগিছে। মোক কিবা এটা খাবলৈ দিয়া মা। ৰহ, তই বেছিকৈ কন্দা কটা কৰি নাথাকিবি। দেখা নাই জানো ক'তো একো এটা পোৱা নাই? মেডাম, দিয়কচোন কিবা এটা। ল'ৰাটোৱে বৰকৈ আমনি কৰি আছে। মোৰ এতিয়া একেবাৰে সময় নাই, এফালে যাবলগীয়া আছে। তই ওলা যা, বেলেগত বিচাৰগৈ। মোৰ একেবাৰে সময় নাই, মই গেটখন মাৰো। অ' মা, মানুহজনীয়ে নিদিলে দেখোন। ব'লা ইয়াৰ পৰা যাওঁ। ব'ল, এনেকৈ ঘৰে ঘৰে ঘূৰি ফুৰিলে নহ'ব। ৰাস্তাতেই কোনোবা এডোখৰত বহি লওঁগৈ। এফালে যাব ওলালেও এইবোৰৰ পৰা শান্তি নাই। কোলা মেকুৰীৰ দৰে ৰাস্তা কাটিলেহিয়ে। ছাৰ, মোক কিবা এটা দি সহায় কৰকচোন। আজি 3 দিনেই হ'ল আমি একো খাবলৈ পোৱা নাই। ল'ৰাটো ভোকতে বৰকৈ আমনি কৰি আছে। আপোনাৰ ঘৰ ক'ত? এই ওচৰৰ গাঁওখনৰে। আপুনি যে এনেকৈ ৰাস্তাত ভিক্ষা কৰি আছে, আপোনাৰ মানুহজন ক'ত গ'ল? তেখেত ঢুকালে আজি 2 মাহ হৈছে। অ' মা, বাজনী স্কুল গৈছে। ময়ো স্কুল যাম মা। ৰহ, এইটো দুবেলা দুসাঁজ খোৱাকে যোগাৰ কৰিব নোৱাৰো। তোক মই কেনেকৈ স্কুল পঢ়াম? বাইদেউ, মই আপোনাক কথা এটা ক'ম, আপুনি মানিবনে? কি কথা ছাৰ? আপুনি এনেকৈ বাটে পথে ভিক্ষা খুজি ফুৰাতকৈ আমাৰ ঘৰতে আপুনি কাম কৰিব নেকি? আমাৰ ঘৰত যদি আপুনি কাম কৰে, মই আপোনাক সময়মতে দৰমহা দিম। তেতিয়া ল'ৰাটোকো স্কুলত পঢ়াব পাৰিব। ছাৰ, আপুনি যদি তেনেকুৱা কৰে বৰ উপকাৰ কৰা হ'ব। মই কৰিম ছাৰ। আপোনাৰ ঘৰত কি কাম কৰিব লাগে মোক ক'লেই হ'ল, মই সকলোবোৰ কৰিম। এইজনী মোৰ ছোৱালী পৰী, তাই মাক নাই। তাই কাপোৰ কানি ধোৱাৰ পৰা খোৱা বোৱালৈকে গোটেইখিনি কৰিব লাগিব। ঠিক আছে ছাৰ, কেতিয়াৰ পৰা যাব লাগিব? আপোনাৰ ঘৰটো কোনখিনিত ছাৰ? আজিৰ পৰাই যাব পাৰিব। ৰ'ব, মই ছোৱালীজনীক স্কুলত থৈ আহোঁ। মোৰ ঘৰটো এইখিনি কাষৰতে। মোৰ ঘৰলৈ গ'লে ভাত পানী কেইটামান খুৱাব পাৰিব ল'ৰাটোক, আৰু আপুনিও খাব পাৰিব। ধন্যবাদ ছাৰ, আপুনি এইখিনি উপকাৰ কৰাৰ বাবে। দেউতা, ব'লা, মোৰ স্কুললৈ দেৰিয়ে হৈ যাব এতিয়া কথা পাতি থাকিলে। ব'লা ব'লা মাজনী। মা, তুমি যদি বৰ্তাজনৰ ঘৰত কাম কৰা, মই তেতিয়া স্কুললৈ যাব পাৰিম না? অঁ বাবা, তোক মই তেতিয়া স্কুলত নাম লগাই দিম দে। চম্পা বাই, তোৰ ল'ৰাটোৱে ইমান ভালকৈ পাছ কৰিছে, তই ক'ত পঢ়াম বুলি ভাবিছ তাক? ছাৰ, আপুনিতো জানেই মোৰ হাতত ধন বুলিবলৈ ফুটা কৰি এটাও নাই। আপুনি মোক ৰাস্তাৰ পৰা তুলি আনি আপোনাৰ ঘৰত কাম কৰিবলৈ এটা সুবিধা দিলে। সেইকাৰণে মই ল'ৰাটোক পঢ়াব পাৰিলোঁ। এতিয়াও তাক গাঁৱৰ কলেজতে পঢ়িব দিব লাগিব। মইনো তাক কেনেকৈ চহৰৰ কলেজত পঢ়াম? পঢ়াব পৰা হ'লেতো ভালেই আছিলে। চম্পা বাই, তই এনেই চিন্তা কৰি আছ। আজিকালি ভালকৈ পঢ়া শুনা কৰা ল'ৰা ছোৱালীয়ে নিজৰ ঘৰৰ খৰচত পঢ়িব নালাগে, চৰকাৰী পঢ়ায়। বাৰু, সেইখিনি সুবিধা মই কৰি দিম ৰ। ক'ত কি কেনেকৈ কৰিব লাগে। তোৰ ল'ৰাটো পঢ়া শুনাত বহুত ভাল। গাঁও কলেজত পঢ়ি থাকিলে নহ'ব, তাক চহৰত পঢ়িব পঠিয়াব লাগিব। সি তেতিয়াহে কিবা এটা ভাল চাকৰি কৰিব পাৰিব। ছাৰ, নহ'লে কৰি দিয়কচোন আপুনিয়ে সুবিধাখিনি। হ'ব দে বাৰু, মই কৰি দিম। ছাৰ, মই এতিয়া যাওঁগৈ দিয়ক। ভাত তৰকাৰী বনাই থৈ আহিছোঁ, আপোনালোকে বাঢ়ি লৈ খাব। মাজনীও আহিয়ে পোৱা নাই নহয়। তাই আহি পোৱা হ'লে ময়ে বাঢ়ি দি থৈ গ'লো হয়। দে হ'ব দে, আমি নিজেই বাঢ়ি খাম, তই যা বাৰু। মানুহজনীলৈ বেয়াই লাগে, ইমান কষ্ট কৰি এই বুঢ়া বয়সত পুতেকক পঢ়াইছে। ছাৰে এতিয়া ভাল খবৰটো কেতিয়াকৈ দিয়ে বা? ল'ৰাটোক বাহিৰত পঢ়াব পাৰিলে বৰ ভাল হ'ব। মানুহজনে মোক ধেৰ সহায় কৰিছে দেই। মা, অ' মা। কিয় ইমান চিঞৰি বাখৰি আহিছ? মা, ভাল খবৰ এটা আছে। মই টাউনত পঢ়িবলৈ যাব পাৰিম। চৰকাৰে মোৰ পঢ়া শুনা সকলোবোৰ দায়িত্ব ল'ব হেনো। তোমাৰ ছাৰে কৈ পঠিয়াইছে আকৌ। সঁচাকেনে ছাৰে কৈ পঠিয়াইছে? ছাৰে মোকো কৈছিল, মই তাকেই চিন্তা কৰি আছিলোঁ কেতিয়া ভাল খবৰটো পাওঁ বুলি। কেতিয়ালৈ যাব লাগিব বুলি কৈছে? এই 2 এদিনতে যাব লাগিব মা। হয় নেকি? হ'ব দে, মই তোৰ কাপোৰ কানিকেইটা ধুই দিওঁ। কাপোৰকেইটা লেতেৰা হৈ আছে নহয়। কেনেকৈ টাউনত লেতেৰা কাপোৰ পিন্ধিবিগৈ আকৌ। টকা পইচা থকা হ'লে নতুন চাৰ্ট পেণ্ট দুটামান কিনি দিলোঁ হয়। এতিয়া পইচাও নাই। হ'ব দিয়া মা, নেলাগে নতুন কাপোৰ। যি আছে তাকেই পিন্ধিম। আজি লাৰু পিঠা কেইটামানো বনাব লাগিব। অ' ৰচোন, চাউল কেইটামানো দি পঠিয়াব লাগিব হ'বলা দেখোন। জানো মা, কি কি নিব লাগিব নালাগিব মই একোৱেই গম পোৱা নাই। তোমাৰ ছাৰকে সুধি ল'বাচোন। আগতে তেনেকৈ ক'তো বাহিৰত গৈ পোৱা নাই, কেনেকৈনো জানিম। হ'ব দে বাৰু, ছাৰক মই সুধি ল'ম। বাহ, ইমান ডাঙৰ চহৰ। ইয়াত থাকি বেয়া নালাগিব যেন পাইছোঁ, ভালেই লাগিব। ইমান ডাঙৰ ডাঙৰ ঘৰ। সঁচাকৈ ইয়াতেই চাকৰি বাকৰি কৰি ইয়াতেই কিবা এটা কৰি থাকিব লাগিব। গাঁৱলৈ আৰু ঘূৰি নাযাওঁ আ। ৰিক্সা এখন লৈ কলেজৰ ওচৰলৈকে যাওঁ। কলেজৰ ওচৰে পাজৰে হোষ্টেল পাওঁ নেকি চাওঁ। চম্পা বাই, তই অহা সপ্তাহৰ পৰা আৰু আমাৰ ঘৰত কাম কৰিব আহিব নালাগে আৰু।
কিয় ছাৰ আপুনি মোক কিবা বেয়া পাইছে নেকি নাই অ' কি বেয়া পামনো ইমান দিনে তই আমাৰ ঘৰতে কাম বন কৰি আমাৰ ঘৰখন ধুনীয়াকৈ চলাই আছ তই নিজৰ ঘৰ বুলি ভাব আমাৰ ঘৰখনক তোক আকৌ কিয় বেয়া পাম তেনেহ'লে মোক কিয় কাম কৰিব আহিব নালাগে বুলি কৈছে মোৰ ছোৱালীজনী পৰহিলৈ আহিব হেনো তাই এইবাৰ তাইৰ লগত মোকো দেহলীলৈ লৈ যাবগৈ বোলে মোৰ বয়স হৈছে যে তাই মোক ইয়াত থাকিব দিবলৈ ভাল পোৱা নাই সেইকাৰণে হেনো তাই মোক তাইৰ লগত লৈ যাবগৈ ভালেই হৈছে দিয়ক ছাৰ আপোনাৰ ছোৱালী হ'ল ভালেই হ'ল মোৰহে ফুটা কপাল আপোনাকনো কি ক'ম আৰু দেখিছেই আগতে লোকৰ ঘৰে ঘৰে ভিক্ষা খুজি ফুৰো ৰাস্তাই পদূলিয়ে বহি ভিক্ষা খোজো কাকো লাজ ভয় একো নকৰা হ'লো আপুনিয়ে মোক এইকণ সহায় কৰিলে তাক পঢ়া শুনা কৰাবলৈ এটা সুবিধা দিলে ময়ো এটা ল'ৰা বুলি বহুত কষ্ট কৰি তাক পঢ়ালো শুনালো কষ্ট কৰি পঢ়ালোৱে যেনিবা কিনো হ'ব এতিয়া হৌৱা 3 বছৰ বাহিৰত পঢ়িব যাম বুলি কয় এতিয়া 5 বছৰ হ'ল ঘৰলৈ উভতা মনতেই নপৰা হ'ল তাৰ কাৰণে মই কত কি যে কষ্ট কৰা নাই আপুনি দেখোন চব দেখিয়ে আছে যোৱা দিনাখন মই তাক দহাই দহাই কৈ পঠালো বোপাও তই নহ'লে মই ঘৰখনত একেবাৰে থাকিব নোৱাৰো তোৰ মুখখন নেদেখিলে মই এটা দিনো পাৰ কৰিব নোৱাৰো তথাপিও তই পঢ়ি শুনি ডাঙৰ মানুহ হোৱাৰ স্বাৰ্থতে মই তোক বাহিৰলৈ পঠিয়াইছো পঢ়া শুনা শেষ কৰি তই ঘৰলৈ সময়মতে ঘূৰি আহিবি দেই তেতিয়া সি মোৰ কথাৰ সুৰতে সুৰ মিলাই ক'লে হ'ব মা চিন্তা নকৰিবা মই 3 বছৰহে পঢ়িবলৈ যাম তাৰপিছত দেখোন আকৌ গুচি আহিম এতিয়া হৌৱা 5 বছৰ হ'ল ল'ৰা নহয় যদি মোৰো ছোৱালী এজনী হ'ল হয় তাই মোক কেতিয়াও এনেকুৱা অকলশৰীয়া নকৰিলে হয় এতিয়া আপোনাৰ ক্ষেত্ৰতে চাওকচোন ছোৱালীজনী আপোনাক দিল্লীৰ পৰা নিবলৈ আহিব দেউতাকৰ প্ৰতি কিমান মৰম শ্ৰদ্ধা আছে চম্পা তই দুখ কৰি নাথাকিবি সি কিবা কামত চাগে আহিব পৰা নাই আহিব দে ঘৰলৈকে ঘূৰি নাহি কলৈনো যাব আপুনি কোৱা কথা কেইষাৰ মনৰ সান্তনা ল'বলৈহে কোৱা হৈছে বাৰু ছাৰ ছোৱালীজনী পৰহিলৈ আহিব বুলি কৈছে ন তাই পৰহিলৈ আহিব ঠিকে আছে দিয়ক ছাৰ এতিয়া আপোনাৰো বয়স হৈ আহিছে এই বয়সত অকলে থাকিব নালাগে আপোন মানুহবোৰৰ ওচৰত থকাই ভাল আপোনালোক ইয়াৰ পৰা যোৱাৰ পিছত মোৰহে আপোন বুলিবলৈ কোনো নাইকিয়া হ'ব তই চিন্তা নকৰিবি চম্পা তোৰ ল'ৰাটো থকা নাই জানো আহিব সি তই এনেই মিছাতে চিন্তা কৰি আছ আহিলেতো ভালেই পাওঁ ছাৰ সেইবোৰ কথা বাদ দিয়ক সেইবোৰ কথা চিন্তা কৰি থাকিলে মনটোহে বেয়া লাগে ছাৰ আপুনি চাহ একাপ খাব নেকি নেলাগে দে মই চাহ নেখাওঁ তই ভাতকে বনা এইকেইদিন কাহটোৱে বৰ দিগদাৰ কৰিছে ইমান ঔষধ খাইছো ভাল পোৱা নাই গাটো বৰ বেয়া লাগি থকা হৈছে ঘৰখনতো অকলে অকলে থাকি বৰ বেয়া লগা হৈছে আগতে ছাৰহঁত থাকোঁতে ছাৰহঁতৰ ঘৰতে কাম বন কৰি দিনটো পাৰ কৰোঁ গমেই নাপাওঁ দিনটো কোনফালে যায় এতিয়া ছাৰহঁত যোৱাৰ পৰা যাবলৈ ক'তো জেগাই নাইকিয়া হ'ল ল'ৰাটো থাকিও নাথাকা ভাল তাক চহৰলৈ পঢ়িব পঠিয়ালোঁ চহৰলৈ যি গ'ল উভতি অহা নামেই নল'লে মাকজনী জীয়াই আছোনে মৰিলোৱে নে এবাৰ খবৰ ল'বলৈ তাৰ সময় নাই সি বাৰু খবৰ নলয় নাই মইনো মাকজনীয়ে তাৰ খবৰ এটা নোলোৱাকৈ কেনেকৈ থাকোঁ চহৰৰ পৰা কোনোবা অহা শুনিলে দৌৰি যাওঁ তাৰ খবৰ ল'বলৈ যায়ে তাৰে মোবাইলৰ পৰা ফোন লগাওঁ ফোনেই নালাগে বৰ ভোক লাগিছে ছাৰহঁত যোৱাৰ পৰা সময়মতে একো খাবলৈ নোপোৱা হ'লোঁ যাওঁচোন গাঁৱৰ ফালৰ পৰা এপাক ঘূৰি আহোঁ ক'ৰবাত কিজানি কিবা এটা খাবলৈ পাওঁৱে আকৌ কাহটোৱেও লগ নেৰা হৈছে তৰালিহঁতৰ ঘৰলৈ যাওঁ তাইকে খুজি পেলাই কিবা এটা খাই আহোঁগৈ বেলেগৰ ঘৰতো যাব নোৱাৰোৱে লেই চেই চবৰে ঘৰতে তৰালি তৰালি ঘৰত আছনে চম্পা আহিলি তই হ'বলা আজি কামলৈ নগলি নাই এসপ্তাহে হ'ল কামলৈ যোৱাই নাই গাটো বেয়া তাতে আকৌ আগতে যে মই কাম কৰোঁ মানুহ ঘৰ সিহঁতে এতিয়া নাই ছোৱালীজনীয়ে ছাৰক দিল্লীলৈ লৈ গ'লগৈ ক'তনো এতিয়া কাম বিচাৰি ফুৰিম এই বয়সত গাটো একেবাৰে ভাল নহয় খুব কাহ হৈ আছে গম পাইছনে ঘৰতো খাবলৈ একো এটা নাই বৰ ভোক লাগি আছে সেইকাৰণে তোৰ ওচৰলৈ আহিলোঁ বৰকৈ ভোক লাগি আছে বুজিছ আছে যদি দেচোন মোক কিবা এটা খাবলৈ জানই নহয় কাম বন কৰিব যাব নোৱাৰিলে একো খাবলৈ নাথাকে ঘৰখনত ভিতৰলৈকে আজি আমাৰ ঘৰতে দুপৰীয়া সাজ খাবি ৰচোন তোক মই কথা এটা সুধিম বুলি সোধাই হোৱা নাই তোৰ ল'ৰাটোৱে তোৰ খবৰ চবৰ লয় নে নলয় তাক দেখোন যোৱাৰ পৰা অহা গমেই পোৱা নাই এদিনো সেইবোৰ কথা নকবি দে সেইবোৰ কথা বাদ দে সঁচাকে দেই তই ইমান কষ্ট কৰি তাক পঢ়াই শুনাই ডাঙৰ মানুহ বনালি এতিয়া সি তোকেই ঘূৰি নাচায় তোৰ ল'ৰাটোৰ কথা মোৰ মনত পৰিলে বৰ খং উঠে জাননে এনেকুৱা ল'ৰা ছোৱালী হোৱাতকৈ নোহোৱাই ভাল ইমান দিনেনো বাৰু মাকজনীলৈ মনত পৰা নাইনে তাৰ কি ল'ৰা জানো এইটো ৰ ঘপককৈ তই তেনেকৈও নকবি ল'ৰাটোৱে বা চহৰত কিহৰ ব্যস্ততাৰ মাজত সোমাই পৰিছে কি ঠিক আছে তাৰ চাগে মোলৈ মনত পৰিলেও আহিব পৰা নাই কিয়নো মনত নপৰাকৈ থাকিব সি চাগে কামৰ ব্যস্ততাৰ মাজত মোলৈ খবৰ ল'বলৈ সময় পোৱা নাই বুজিছ আৰু ময়ো তাৰ একো এড্ৰেছ পাতি নাজানো যাবলৈ এপাক চম্পা এই যোগেনৰ পুতেকটো যে সিও সেই চহৰতে থাকে এদিন হেনো তাক লগ পাইছিলে তই তাৰ লগতে কথা পাতিবিচোন সি কিজানি চিনি পায়ে তই তাৰ লগতে যাব পাৰিবি হয় নেকি সি মোক তথাপিও কোৱা নাই দেখিছ হ'ব দে মই তাক সুধিম বাৰু এতিয়া কিবা এটা খাই ল'বি ভাতকে খাবি
সঁচাকে চহৰখন বৰ ডাঙৰ। যোগেনৰ পুতেকে দিয়া এড্ৰেছৰ মতে এইখিনি পাইছোহি। এইখিনিৰ পৰা খোজকাঢ়িয়ে যাওঁ নেকি? ৰিক্সাত গ'লে ভাড়া বেছিও ল'ব পাৰে। মোৰ হাতত ইমান পইচাও নাই। খোজকাঢ়ি যোৱাটোৱে ভাল হ'ব। ইমানখন ডাঙৰ চহৰৰ মাজত তাৰ চাগে বহুত ব্যস্ততা। সেইকাৰণে চাগে সি গাঁৱলৈ যাবলৈ সময় পোৱা নাই। এইটো দেখোন আমাৰ বাবা। ভালেই হ'লে মই বেছি বিচাৰি ফুৰিবলগীয়া নহ'লে। বাবা কোন তই? তই মোক বাবা বুলি মাতিবলৈ আহিছ যে? বাবা তই মোক চিনি পোৱা নাই? মই তোৰ মায়ে আকৌ। এতিয়া বুঢ়ী হৈছে যে মুখ চুখবোৰ অলপ খুপুতা পৰি গৈছে। সেইকাৰণে চাগে তই মোক চিনি পোৱা নাই। তই চাগে ভাবিছ ন মই টাউনলৈ কেনেকৈ আহিলো বুলি? পাৰিলো বুজিছ আহিবলৈ। ৰাজ সঁচাকে এই ভিখাৰী যেন লগা বুঢ়ীজনী তোমাৰ মা নেকি? নহয় পংখী, এইজনী মোৰ মা নহয়। এইজনী ক'ৰ পাগলী মানুহ জানো? চোৱাচোন কেনেকৈ মোক বাবা বুলি ঘপককৈ মাতিছেহি। ব'লা আমি ইয়াৰ পৰা যাওঁ ব'লা। ৰাজ মই যাওঁ দিয়া। এতিয়া বহুত দেৰি হৈছে আৰু যদি দেৰি হয় পাপাই ঘৰত একেবাৰে মোক বিচাৰি হাহাকাৰ লগাই দিব। যোৱা তেনেহ'লে। কাইলৈ অফিচ আহিবানে? আহিম যাওঁ দিয়া। যোৱা। বাবা তই মোক সঁচাকে চিনি পোৱা নাই নে? পাইছো মা। তেনেহ'লে তই মোক কিয় চিনি পোৱা নাই বুলি কৈছিলি? তই মোক এনেকৈ ঘপককৈ মোৰ লগৰ ল'ৰা ছোৱালীবোৰৰ আগত মাতিবহি নালাগে নহয়। সিহঁতে কি বুলি ভাবিব? তই সিহঁতৰ আগত মোক এনেকৈ মাতিলে মই লাজ পাওঁ। কি তই মোৰ চিনাকি দিবলৈও লাজ পাওঁ? এইবোৰ তই বুজি নাপাবি মা। এইখন গাঁও নহয়, এইখন চহৰ হয়। এতিয়া মোৰ ৰুমলৈ আহ। তোৰ লগত এনেকৈ বাটত কথা পাতি থাকিলে লগৰ কোনোবাই দেখিব লাগিলে বৰ লাজ পাম। এইজনী ৰাজৰে মাক হয়। সি মোৰ আগত টেঙৰামি কৰিব আহিছে। সি বেচেৰাই গমেই নাপালে মই এইখিনিতে ৰখি তাৰ সকলোবোৰ কথা শুনি আছো। নিজৰ মাককো চিনাকি দিবলৈ লাজ পায়। আৰু বা মোৰ আগত কিমান মিছা কথা কৈছে। কাইলৈ ৰাতিপুৱাই মই তাৰ ৰুমলৈ যাব লাগিব। সি মোক কি বুলি নকয়। একো খবৰ নিদিয়াকৈ যাম। বাবা তই অফিচলৈ যাব ওলালিয়ে নে? একো এটা নাখালিয়ে দেখোন। সেয়া দিলিয়ে নে তই পিছফালৰ পৰা ঘপককৈ মাত? মই কেণ্টিনতে কিবা খাই ল'ম। তই কি বনাইছ জানো দে। তোৰ হাতৰ ভাত তৰকাৰীবোৰ খাই এনেও ভাল নালাগে। সৰুৰে পৰা মই বনোৱাকে খাই ডাঙৰ হলি। এতিয়াহে মই বনোৱা ভাল নোপোৱা হলি। আগৰ কথা বেলেগ আছিল। তেতিয়া মই সৰু আছিলো, কিন্তু এতিয়া মই নিজৰ ভৰিত নিজেই থিয় দিছো। আৰু শুন, তই ঘৰৰ ভিতৰতে থাকিবি, বাহিৰলৈ নোলাবি। দৰ্জাখন বাৰু মই বাহিৰৰ পৰা তালা মাৰি থৈ যাম। খিৰিকী খুলি আকৌ খিৰিকী ফালে বেলেগ মানুহক মাত দি নাথাকিবি। হ'ব দে বাৰু মাত নিদিওঁ। ৰাজ তুমি ৰেডি হ'লানে? কি হ'ল চক খাই উঠিলা যে? নাই চক খোৱা নাই। পংখী তুমি ইয়ালৈ কিয় আহিলা? ব'লা। কিয়? মই দেখোন সদায় তোমাক অফিচলৈ যাবলৈ লগ ধৰিব আহোঁ। কি হ'ল তোমাৰ আজি? ৰ'বাচোন, এই মানুহজনী কালি তোমাক মাত দিয়া মানুহজনী নহয়নে? তোমাৰ লগত তোমাৰ ঘৰ পালেহি যে? তুমি দেখোন তেওঁক চিনি নাপাওঁ বুলি কৈছিলা। পংখী এই মানুহজনীক মই চিনি নাপাওঁ বুলি কৈছিলো, কিন্তু বেচেৰী কাম বিচাৰি ঘূৰি ফুৰিছে। কান্দি কাটি ঘূৰি ফুৰাৰ বাবে মোৰ বেয়া লাগিল। সেইকাৰণে মই কাম কৰিবলৈ ঘৰলৈ লৈ আহিলো। তুমি সঁচাকে কৈছানে নে মোৰ পৰা কিবা লুকুৱাইছা? মই তোমাৰ পৰা কি কথা লুকুৱাম আকৌ? ৰাজ হৈছে আৰু তুমি মোক বহুত মিছা কথা ক'লা। আৰু মিছা কথা ক'ব নালাগে। মই তোমাৰ চব কথা গম পাইছো। কি? ৰাজ মই তোমাৰ চব কথা গম পাইছো। কালি মই তোমাক ঘৰলৈ যাওঁগৈ বুলি কৈ দোকানখনৰ আৰতে অলপ লুকাই দিলো। মানুহ এজনীয়ে চিনি নোপোৱাকৈ কেতিয়াও মানুহ নামাতে। পাগল মানুহে তেনেকুৱা চিনি নোপোৱা মানুহক মাত দিয়ে। আৰু মানুহজনী দেখাতটো পাগলৰ নিচিনা নালাগে? মই তেতিয়া আইডিয়া কৰিব পাৰিছো নিশ্চয় তোমাৰ কোনোবা চিনাকি মানুহ হ'ব। সেইকাৰণে মই তোমাৰ ওচৰৰ পৰা আঁতৰি গৈ দোকানৰ আঁৰত লুকাই দিলো। তুমি কি কথা পাতা তাকে শুনিলো। এইজনী তোমাৰ মায়ে হয়। তুমি আমাৰ আগত চিনাকি দিবলৈ লাজ পাইছা। ৰাজ মই এটা কথা কওঁ শুনা। তুমি তোমাৰ জন্মদাত্ৰী মাকে চিনাকি দিবলৈ লাজ পালা। আৰু আমাৰ ঘৰখনত মই একমাত্ৰ ছোৱালী। তুমি যদি মোক বিয়া পাতা তেতিয়া মোৰ মাও তোমাৰ লগতে থাকিব। তেতিয়া তুমি মোৰ মাকো শাহু মা বুলি চিনাকি দিবলৈ দেখোন লাজেই পাবা। তুমি তোমাৰ জন্মদাত্ৰী মাকে চিনাকি দিবলৈ লাজ পাইছা আৰু তোমাৰ শাহু মাক কেনেকৈ চিনাকি কৰি দিবা? গতিকে মই এটা সিদ্ধান্ত লৈছো, আমাৰ ৰিলেশ্যনটো আৰু আগ নবঢ়াওঁ। যি হ'ল হ'ল, তুমি তোমাৰ ৰাস্তাত যোৱা, মই মোৰ ৰাস্তাত যাওঁ। তুমি তোমাৰ মাক এৰিব পাৰা, কিন্তু মই মোৰ মা পাপাক এৰিব কেতিয়াও নোৱাৰো। পংখী প্লিজ তেনেকুৱা নকৰিবা পংখী। মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল পংখী। তুমি মোক ক্ষমা কৰি দিয়া। মই আচলতে তোমাৰ আগত মিছা মাতিব নালাগিছিল। তুমি মোক এৰি থৈ গ'লে মই কেনেকৈ মোৰ জীৱনটো পাৰ কৰিম পংখী? প্লিজ পংখী তুমি মোক এৰি নাযাবা। মই মোৰ মাক আজিৰ পৰা কেতিয়াও অৱহেলা নকৰোঁ আৰু তোমাৰ মাকো মই কোনো দিনাখনেই অৱহেলা নকৰোঁ। মই তোমাক কথা দিছোঁ পংখী। মাজনীও যি ভুল হৈ গ'ল হ'ল আৰু সেইবোৰ ধৰি নাথাকিবা। সি মোক প্ৰকৃততে বেয়া নাপায় নহয়। আচলতে মই গাঁৱলীয়া মানুহ, চহৰৰ ধৰণ কৰণ যে একো বুজি নাপাওঁ। সেইকাৰণেহে সি তোমালোকৰ আগত মোক চিনাকি কৰি দিবলৈ লাজ কৰিছে। এনেই সি মোক বহুত ভাল পায়। তোমালোকৰ সম্বন্ধটো এনেকৈ ভাগি ছিগি যাবলৈ নিদিবা। মা মই আপোনাৰ মুখৰ ফালে চাইহে কথাষাৰ ৰাখিছোঁ, নহ'লে কিন্তু ৰাজক মই কেতিয়াও ক্ষমা কৰি নিদিলোঁ হয়। ৰাজ চাবা কিন্তু এইবাৰ তুমি মোৰ আগত যি মিছা মাতিলা, আগলৈ যদি এনেকুৱা কিবা মিছা মাতা নহয় চাবা মই তোমাৰ লগত কেতিয়াও সংসাৰ কৰি নাথাকোঁ। ঠিক আছে পংখী, মই কেতিয়াও তোমাৰ আগত আৰু মিছা কথা নকওঁ। মা তুমি মোক ক্ষমা কৰি দিয়া। তুমি মোক বহুত কষ্ট কৰি পঢ়াই শুনাই ডাঙৰ মানুহ বনালা। মই আচলতে তোমাক তেনেকৈ ক'ব নালাগিছিল। নাজানো সেই সময়ত মোৰ কি হৈছিল। মা হৈ যোৱা কথাবোৰ পাহৰি যোৱা। এতিয়াৰ পৰা মই তোমাক আৰু কেতিয়াও অৱহেলা নকৰোঁ। তুমি মোৰ লগত গুৱাহাটীতে থাকিবা মা। মা তুমি মোক ক্ষমা কৰি দিব পাৰিবানে মা? ধেৰ এইটো অকৰাটো মই তোক বেয়া পোৱা নাই নহয়। তই পঢ়ি শুনি চাকৰি বাকৰি কৰি চহৰত থাকি ডাঙৰ মানুহ হৈছ। মই কিয় বেয়া পাওঁ তোক? তই আগৰ দিনবোৰৰ কথা মনত পেলাবলৈ খোজা নাই, ভালহে কথা।
মই তোক অকণো বেয়া পোৱা নাই। মুঠতে তই মোক এটা কথা দে, এই ছোৱালীজনীৰ লগত তই সংসাৰ কৰিম বুলি ভাবিছ যেতিয়া তই তাইৰ আগত মিছা কথা কেতিয়াও নকবি। কবি নেকি? নকওঁ মা। কেতিয়াও নকবি। তাই তোৰ সুখ দুখৰ লগৰী হ'বলৈ ওলাইছে। নিজৰ অৰ্ধাংগিনীক কেতিয়াও মিছা কথা ক'বলৈ নাপায়। যা, তহঁত দুইটা এতিয়া অফিচলৈ যা। ইয়াত এনেকৈ কথা পাতি থাকিলে অফিচলৈ দেৰি হৈ যাব। মা, আমি যাওঁ দিয়া। তুমি ভালদৰে থাকিবা। পংখী, ব'লা। আহা মা, আহিছোঁ দিয়ক। যোৱা। কি ল'ৰা আছিল, কি হৈ গ'ল। ভাগ্য ভাল, ছোৱালীজনী ভাল বুলিহে বাচিছোঁ। চহৰীয়া ছোৱালী যদিও তাইৰ গাত ভাল গুণ আছে। এনেকৈয়ে সিহঁতৰ পৰিয়ালটো ভালদৰে মিলা প্ৰীতিৰে সুখেৰে জীৱন কটাবলৈ ল'লে।